ঘৰতে কিমাননো সোমাই থাকিম বুলি লগৰটোৰ লগত কথা পাতি ওলাই আহিলোঁ ডিমৌলৈ বুলি। যিহেতু ডিমৌত পাৰ্ক এখন আছে, পাৰ্কখনলৈ যোৱা হোৱা নাছিল, সেইবাবে পাৰ্কখনলৈ বুলি ওলাই আহিলোঁ আমি। আৰু এইফালে পাৰ্কখন আহি পিনি পালোঁহি, যিহেতু শান্তিময় পৰিৱেশ, গছ গছনি চাৰিওফালে পুখুৰী পাৰত। আৰু এইফালে মানুহবোৰ দেখিছে নহয়, আহিছে লাহে লাহে। খন্তেক সময় থকাৰ পিছত আমিও ওলাই আহিলোঁ ঘৰলৈ বুলি। ঘৰ আহি পোৱাত আকৌ ওলাই আহিলোঁ দিহিংমুখলৈ। যিহেতু বহুদিন হ'ল দিহিংমুখলৈ যোৱা নাছিলোঁ, আৰু লগৰ দুটামানো আছে, আজি সিহঁতক লগ কৰিম বুলি। আৰু এইফালে দিহিং নদীৰ পানীও কমিছে। আমি এনেদৰে বহি থকা দেখি বাকী লগৰকেইটাও আহিলে। বহুদিনৰ মূৰত লগ পাইছোঁ, এনেদৰে বহুত ভাল লাগিল। বহুত সময় ধৰি কথা পতাৰ পিছত লগৰটোৱে চাহ বনাই দিলে। চাহ তাহ খাই আমিও ওলাই আহিলোঁ ঘৰলৈ, যিহেতু বহুত সময় হ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। থেংক ইউ।